অসমৰ ভিতৰতে আটাইতকৈ বেছি ভোটত আমি যোৰহাটত জিকিম। নমস্কাৰ সকলোকে, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু মই বৰ্তমান উপস্থিত আছোঁ আপোনাৰ নগত আছোঁ। আৰু এইটো ভিডিঅ'টো আপোনাৰ ইমান ডাঙৰ নকৰোঁ, সৰু কৰিম, একদম একেবাৰে সৰু ভিডিঅ'টো বনাওঁ আজি। মানে অকণমান শুনিবলগীয়া আপোনালোকে, আৰু আপোনালোকে ভাবিব যে কেনেকুৱা ভিডিঅ'টো, তো আপোনালোকে সেই ভিডিঅ'টো স্কিপ নকৰাকৈ সেয়ালোকে চাই থাকক। কেইদিনমান আগত আমি ছ'চিয়েল মিডিয়াত শুনা পাইছিলোঁ যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়া এখন মন্তব্য কৰিছিলে। সিহঁতে কৈছিলে যে যোৰহাটত আপোনাৰ গৌৰৱ গগৈ কেতিয়াও জিকিব নোৱাৰে আৰু তপন গগৈ মানে তাত জিকাটো সম্ভাৱনা বেছি আছে। যোৰহাটতো চবচে বেছি ভোটত জিকিম। যোৰহাটত অসমৰ ভিতৰতে আটাইতকৈ বেছি ভোটত আমি যোৰহাটত জিকিম। পদ্যে গৌৰৱ গগৈ ডাঙৰীয়া নিজিকে, মই ৰাজনীতি ত্যাগ কৰিম যদি তপন গগৈ ডাঙৰীয়া হাৰে। কিন্তু আমি তাতে একেলেঠাৰে দেখা পাইছোঁ যে মন্ত্ৰী আপোনাৰ গৌৰৱ গগৈ জিকিছে তাতে, আৰু তপন গগৈ পৰাজয় হৈছে। আৰু তাতে আমি দেখা পাইছোঁ আৰু এটা কথা যে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছিলে যদি গৌৰৱ গগৈ ডাঙৰীয়াই যদি যোৰহাটত জিকি যায় তেনেহ'লে মন্ত্ৰী আসন ত্যাগ কৰিব, মানে মন্ত্ৰী আসন মানে আপোনাৰ ৰাজনীতি ত্যাগ কৰিব। পদ্যে গৌৰৱ গগৈ ডাঙৰীয়া নিজিকে, মই ৰাজনীতি ত্যাগ কৰিম যদি তপন গগৈ ডাঙৰীয়া হাৰে। গৌৰৱ গগৈ ডাঙৰীয়াই যদি যোৰহাটত জিকি যায় তেনেহ'লে মন্ত্ৰী আসন ত্যাগ কৰিব, মানে মন্ত্ৰী আসন মানে আপোনাৰ ৰাজনীতি ত্যাগ কৰিব। কিন্তু আচলতে সেইখন পীযুষ হাজৰিকাই যিখন ভাষণ কৈছিলে, যিখন কথাকে কৈছিলে, সেইখন কথাকে সঁচা নে মিছা, আৰু সেইখন কৰিবনে আসন মানে ৰাজনীতি ত্যাগ কৰিবনে পীযুষ হাজৰিকা ডাঙৰীয়াই? আৰু গৌৰৱ গগৈ আমি দেখা পাইছোঁ, গৌৰৱ গগৈ যোৰহাটত আপোনাৰ 1,46,393টা ভোটত জয়ী হৈছে। মানে আপোনাৰ তপন গগৈতকৈ মানে বহুত গুণ বেছি ভোট পাইছে। আৰু তপন গগৈ আৰু মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছিল যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে যোৰহাটত আপোনাৰ কেতিয়াও গৌৰৱ গগৈ জিকিব নোৱাৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে অসমৰ ভিতৰত যদি আটাইতকৈ বেছি ভোট পায় তেনেহ'লে যোৰহাটৰ পৰাই পাব তপন গগৈয়ে। এতিয়া দেখা গৈছে যে আপোনাৰ গৌৰৱ গগৈ যোৰহাটত জয়লাভ কৰিছে। কিন্তু আচলতে গৌৰৱ গগৈ জয়লাভ কৰিছে আপোনাৰ 1,46,393 ভোটত। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছিল যে আপোনাৰ যোৰহাটত আপোনাৰ তপন গগৈ জয়ী হ'ব, গৌৰৱ গগৈ কেতিয়াও জিকাৰ সম্ভাৱনা নহয় আৰু জিকিব নোৱাৰে। তাৰ উপৰি দেখা গৈছে যে গৌৰৱ গগৈ যোৰহাটত জয়লাভ কৰিছে। আৰু নগৰ পৰা আপোনাৰ নগদ জয়ী হৈছে আপোনাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া নগদ ভোট পাইছে আপোনাৰ 2,15,636টা ভোটত জয়লাভ কৰিছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। আৰু এটা কথা আমাৰ ইয়াতে ক'ব লাগিব যে স্বাধীন হোৱাৰ পিছৰ পৰাই অসমত ৰকিবুল হুছেইন ডাঙৰীয়াই ৰেকৰ্ড ভংগ কৰিছে। আচলতে কেনেকৈ কৰিছে ৰকিবুল হুছেইনে ৰেকৰ্ড ভংগ, কিমান ভোট পাইছে, কিয় ইমান মানে চৰ্চিত হৈছে ৰকিবুল ডাঙৰীয়াক লৈ পেলাই? ৰকিবুল ডাঙৰীয়াই আপোনাৰ ধুবুৰীত পাইছে 9,62,682টা ভোটত জয় লাভ কৰিছে। আৰু সেইকাৰণে কোৱা হৈছে যে ৰকিবুল হুছেইনে স্বাধীন হোৱাৰ পিছৰ পৰা অসমত আজিলৈকে কোনেও এনেকুৱা ভোট পোৱা নাই। ৰকিবুল হুছেইন ডাঙৰীয়াই বৰ্তমান যিমান ভোট পাইছে আজিলৈকে কোনেও এনেকুৱা ভোট পোৱা নাই। আচলতে যিমানেই পাইছে 3 লাখ এনেকৈও ৰখি গৈছে, 3,04,000তকৈ ৰখি গৈছে। তো ৰকিবুল হুছেইন দেখা গৈছে যে 9 লাখ ওপৰতকৈ পাৰ হৈ গৈছে, আপোনাৰ ইমান ভোটেই জয় লাভ কৰিছে আৰু ক'বলগীয়া নাই। তো আজিৰ ভিডিঅ'টো মই কাৰো দলৰ পক্ষে মানে কোনো ইণ্টাৰেকশ্যন কৰিব বিচৰা নাই, সেইবোৰ বাকী একো কৰিব বিচৰা নাই। আপোনালোকে ভুল বুজি নল'ব তাতে। মানে আজি মানে সেইখিনি কৈছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই মানে কৈছিলে, এটা মন্তব্য কৰিছিলে যে আপোনাৰ গৌৰৱ গগৈ তাত যোৰহাটত জিকিব নোৱাৰে। সেইখিনিয়ে মই আপোনালোকৰ পৰা ভিডিঅ' বনাইছোঁ। আৰু এই ৰকিবুল হুছেইন ডাঙৰীয়াই ৰেকৰ্ড কৰিলে, যিহেতু অসমৰ স্বাধীন হোৱাৰ পিছৰ পৰাই কেনেকৈ ৰেকৰ্ড কৰিলে তাৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ। আমি সেইটো কণ্ট্ৰভাৰ্চন কৰিব বিচৰা নাই, আকৌ মানে বেলেগ সেইবিলাক ভুল বুজি নল'ব আপোনালোকে।